নমস্কাৰ বিয়লি খবৰৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা বানত ক্ষতিগ্ৰস্ত গাড়ীগৰাকীয়ে লাভ কৰিব বীমাৰ ধন বানত ক্ষতিগ্ৰস্তক বীমা কোম্পানীয়ে দিব লাগিব ক্ষতিপূৰণ 5 আগষ্টত বীমা কোম্পানীৰ সৈতে হ'ব চৰকাৰৰ বৈঠক উজনিৰ বানত ক্ষতিগ্ৰস্ত হৈছে বহু পৰিয়ালৰ গাড়ী বান পীড়িতৰ বিভিন্ন বীমাৰ ক্ষেত্ৰত হ'ব আলোচনা বীমাৰ ধন দিয়াৰ ক্ষেত্ৰত গাফিলতি নকৰিবলৈ কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে চৰকাৰী আৰু বেচৰকাৰী বীমা কোম্পানীৰ সৈতে হ'ব বৈঠক বীমা কোম্পানীৰ গৰাকীয়ে লাভ কৰিব ধন বানত ক্ষতিগ্ৰস্ত বীমা কোম্পানীয়ে দিব লাগিব ক্ষতিপূৰণ বানত ক্ষতিগ্ৰস্ত গাড়ীগৰাকীয়ে লাভ কৰিব বীমাৰ ধন মুখ্যমন্ত্ৰীয়ে দিছে নিৰ্দেশ বানত ক্ষতিগ্ৰস্ত বীমা কোম্পানীয়ে দিব লাগিব ক্ষতিপূৰণ 5 আগষ্টত বীমা কোম্পানীৰ সৈতে হ'ব চৰকাৰৰ বৈঠক উজনি বানত ক্ষতিগ্ৰস্ত হৈছে বহু পৰিয়ালৰ গাড়ী বান পীড়িতৰ বিভিন্ন বীমাৰ ক্ষেত্ৰত হ'ব আলোচনা বীমাৰ ধন দিয়াৰ ক্ষেত্ৰত গাফিলতি নকৰিবলৈ কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে চৰকাৰী আৰু বেচৰকাৰী বীমা কোম্পানীৰ সৈতে হ'ব বৈঠক বহুত গাড়ী মটৰচাইকেল চাৰিচকীয়া দুচকীয়া বাহনৰ মানুহৰ অপৰ্যাপ্ত ক্ষতি হৈছে অহা 5 তাৰিখে আমি ইন্স্যুৰেন্স কোম্পানীসমূহৰ লগত কালি যেনেকৈ আমি বেংকৰ লগত মিটিং কৰিলোঁ 5 তাৰিখে আমি ইন্স্যুৰেন্স কোম্পানীসমূহৰ লগত মিটিং কৰিম যাতে যাৰ গাড়ী মটৰ স্কুটাৰ মটৰচাইকেল ক্ষতিগ্ৰস্ত হৈছে যাৰ ইন্স্যুৰেন্স আছে তেওঁলোকক যাতে ইন্স্যুৰেন্স দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ কৃপণালী বা গাফিলতি কৰা নহয় সেই দিশটোক সন্মুখত ৰাখি অহা 5 তাৰিখে আমি ইন্স্যুৰেন্স কোম্পানী বোথ প্ৰাইভেট এণ্ড গভৰ্ণমেণ্ট ইন্স্যুৰেন্স কোম্পানীসমূহৰ লগত আমি এখন বৈঠক কৰিম আৰু আমি উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিম যাতে গাড়ী মটৰ আৰু বিভিন্ন সামগ্ৰী ইন্স্যুৰেন্স থাকে কাৰোবাৰ গৰু মহু ইন্স্যুৰেন্স আছে মানুহৰ এক্সিডেন্ট ইন্স্যুৰেন্সো আছে গতিকে এক্সিডেন্ট অকল যে গাড়ী মটৰ সীমাবদ্ধ তেনেকুৱা নহয় আৰু বিভিন্ন ইন্স্যুৰেন্স থাকে সেইকাৰণে আমি শিৱসাগৰ চৰাইদেউ গোলাঘাট আৰু যোৰহাট জিলাৰ ইন্স্যুৰেন্স ক্লেইমবিলাক তেওঁলোকে যাতে নিজেই সংগ্ৰহ কৰে আৰু ততাতৈয়াকৈ ইয়াক নিষ্পত্তি কৰে তাৰ কাৰণে আমি ব্যৱস্থা ল'বৰ কাৰণে সিদ্ধান্ত কৰিছোঁ আৰু 5 তাৰিখে এই বিষয়ে আমাৰ বৈঠক হ'ব আৰু লগে লগে আমি সিদ্ধান্ত আমি ল'ব পাৰিম বানত ক্ষতিগ্ৰস্ত সকলোৱে লাভ কৰিব 15,000 টকা 2-3 আগষ্টত বানত ক্ষতিগ্ৰস্ত লাভ কৰিব চৰকাৰী সাহায্য বানত ক্ষতিগ্ৰস্তক সকাহ দিবলৈ চৰকাৰৰ প্ৰচেষ্টা অব্যাহত বিদ্যালয়ৰ ইউনিফৰ্মৰ বাবে প্ৰদান কৰিব 8 কোটি টকা ইতিমধ্যে প্ৰেৰণ কৰা হৈছে বিনামূলীয়া পাঠ্যপুথি বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থী তালিকা প্ৰস্তুতৰ কাম আৰম্ভ বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীক চৰকাৰে প্ৰদান কৰিব ধন 7 আগষ্টৰ পৰা চলিব বানত ক্ষয়ক্ষতি জৰীপ দুৰ্যোগ প্ৰশমন বিভাগ ৰাজহ বিভাগৰ জৰীপ 15 দিনৰ ভিতৰত সংগ্ৰহ কৰিব বানত ক্ষয়ক্ষতিৰ হিচাপ বানত ক্ষতিগ্ৰস্ত সকলোকে প্ৰদান কৰিব ক্ষতিপূৰণ ক্ষয়ক্ষতিৰ বুজ ল'বলৈ উজনিলৈ যাব মুখ্যমন্ত্ৰী 2 দিনতে শিৱসাগৰ আৰু চৰাইদেউলৈ যাব মুখ্যমন্ত্ৰী আমি যেটো 15,000 টকাৰ সাহায্য ঘোষণা কৰিছিলোঁ মই ভাবো যে আজি বা কালি আমাৰ এছেছমেন্ট কমপ্লিট হৈ যাব তাৰ গোটেই শিক্ষকসকলে লাগি আছে এছেছমেন্টটো কৰাৰ ক্ষেত্ৰত আৰু আমি ভাবো 2 বা 3 তাৰিখে এই ধন আমি প্ৰেৰণ কৰিব পৰা অৱস্থাত আহিমগৈ অহা কালি ইউনিফৰ্মসমূহ ডিষ্ট্ৰিবিউচনৰ কাৰণে ৰিডিষ্ট্ৰিবিউচনৰ কাৰণে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা প্ৰায় 8 কোটি টকা আমি সমগ্ৰ শিক্ষা অভিযানক দিম আৰু তেওঁলোকে পুঁজিখিনি তৎকালীনভাৱে স্কুল মেনেজিং কমিটিলৈকে হস্তান্তৰ কৰিব গতিকে ইউনিফৰ্মৰ সমস্যাটো সমাধান হৈ যাব টেক্সটবুক যোৱাকালিৰ পৰা পঠোৱা আৰম্ভ হৈছে আৰু ষ্টুডেণ্টসকলৰো কোন ক্ষতিগ্ৰস্ত ষ্টুডেণ্টসকলৰো ডেটা লোৱাৰ যেটো কাম যাতে আমি 1000 3000 5000 পৰ্যন্ত সহায় কৰিব পাৰো বুক গ্ৰান্ট তাৰো এছেছমেন্ট ইতিমধ্যে এডুকেশ্যন ডিপাৰ্টমেণ্টে আৰম্ভ কৰিছে ফাইনেলি আজি আৰু কালি আমি আমাৰ জিলা কৰ্তৃপক্ষ আৰু ষ্টেট গভৰ্ণমেণ্টৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ মাজত আমি এটা সামঞ্জস্য কৰি 7 তাৰিখৰ পৰা আমি পাৰ্মানেণ্ট ডেমেজ এছেছমেন্ট আমি যেটো কৰিব লাগে তাৰ কামত আমি হাত দিম যে পাৰ্মানেণ্ট ডেমেজ এছেছমেন্ট কাৰ ঘৰ কিমান ক্ষতি হ'ল
severely damaged, permanently damaged, minor damage. এই গোটেই কামটো আমি এটা মিশন মুডত যাতে বহুত দিন নাথাকে 10 বা 15 দিনত আমি গোটেইটো শেষ কৰিব পাৰো তাৰ কাৰণে আমি অহা 7 তাৰিখৰ পৰা এই অভিযানটো আমি লঞ্চ কৰিম তাৰ আগতে ময়ো শিৱসাগৰ আৰু চৰাইদেউ জিলাত গৈ আহিম যাতে এই অভিযানটো আমি ম্যাক্সিমাম 15 ডেজৰ ভিতৰত আমি শেষ কৰিব পাৰো আৰু আগষ্ট মাহৰ ভিতৰতে যাৰ যি ড্যামেজ হৈছে কাৰোবাৰ গৰু ছাগলীৰ ড্যামেজ কাৰোবাৰ ঘৰৰ ড্যামেজ কাৰোবাৰ তাঁতশালৰ ড্যামেজ এজ পাৰ নৰ্মছ যাতে আমি পুঁজি উইদিন আগষ্ট মাহৰ ভিতৰতে আমি দিব পাৰো তাৰ কাৰণে ড্যামেজ এছেছমেন্টৰ কামটো আমি 7 তাৰিখৰ পৰা মিশন মুডত আমি কৰিব খুজিছো বান বিধ্বস্ত উজনি 4 জিলাৰ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 2500 টকা যোৰহাট চৰাইদেউ শিৱসাগৰ গোলাঘাটৰ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব এই ধন বান বিধ্বস্ত 4 জিলাৰ অৰুণোদয় হিতাধিকাৰীৰ বাবে বিশেষ আঁচনি ঘোষণা বন্ধকী অবিহনে বেংকৰ পৰা ঋণ ল'ব পাৰিব বানপীড়িত অৰুণোদয় হিতাধিকাৰীয়ে শীঘ্ৰে বানপীড়িত অৰুণোদয় হিতাধিকাৰীৰ বাবে চৰকাৰে ঘোষণা কৰিব বিশেষ ঋণ আঁচনি কালি আৰু 1000 টকা পাবই সকলোৱে কালি ৰাতিপুৱা আমি দিমেই আমি বাকি জিলাত বেলেগ নিয়ম কিন্তু যোৰহাট শিৱসাগৰ চৰাইদেউ আৰু গোলাঘাট জিলাত আমি আৰু 1000 টকা কৈ দিম আৰু এটা আমি স্কিম আনিম যে তেওঁলোকে এটা পইচা বেংকৰ পৰা উইদাউট অৰুণোদয় হিতাধিকাৰী সকলে উইদাউট মৰ্টগেজ তেওঁলোকে বেংকৰ পৰা এটা লোনো ল'ব পাৰিব আমি অৰুণোদয়ৰ পৰা অকণমানকৈ কাটি থাকিম তেনেকুৱা স্কিম এটাও আমি বনাই আছো এতিয়া এনাউন্স কৰিব পৰা হোৱা নাই সাপোজ 10000 টকা তেওঁলোকে এতিয়া বেংকৰ পৰা লৈ দিলে বেংকক ঘূৰাই দিব লাগিব তেওঁলোকে ঘূৰাই দিব নালাগে অৰুণোদয়ৰ পৰা 100 টকা তেওঁলোকে ঘূৰাই দিলে ৰাজ্য চৰকাৰে 100 টকা এডিশন দি দিলে সো আমি বিভিন্ন ধৰণে মানুহক সহায় কৰিম বান বিধ্বস্ত বিদ্যালয়ক প্ৰদান কৰিব 2-3 লাখ টকা বিদ্যালয় বোকা নিষ্কাশনৰ বাবে দিব 2-3 লাখ টকা ৰাজহ বিভাগে ক্ষতিগ্ৰস্ত বিদ্যালয়ক দিব এই পুঁজি 9 আগষ্টৰ পৰা পুনৰ বিদ্যালয়সমূহ খোলাৰ লক্ষ্য শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত হৈছে 550খন বিদ্যালয় চৰাইদেউত ক্ষতিগ্ৰস্ত হৈছে কেইবাখনো বিদ্যালয় শিৱসাগৰ জিলাত প্ৰায় 550খন স্কুল এই গোটেই ঘটনাৰ পৰা ক্ষতিগ্ৰস্ত হৈছে চৰাইদেউ জিলাতো কেইবাখনো স্কুল ক্ষতিগ্ৰস্ত হৈছে আৰু বোকা বহুত সোমাই গৈছে বিদ্যালয়বিলাকক ড্যামেজ ৰিপেয়াৰিং বা বোকাসমূহ গুচোৱাৰ বাবে আমি 2 লাখৰ পৰা 3 লাখ টকা তেওঁলোকক আগবঢ়াম আজি তাৰ এছেছমেন্ট চলি আছে মই ভাবো যে 5-6 তাৰিখৰ ভিতৰত আমি বিদ্যালয়সমূহলৈকে 2-3 লাখ টকা আমি পঠাব পাৰিম যাতে বোকা আদি সাফা কৰি ল'ব পাৰে আমাৰ টাৰ্গেট আছে যে 9 তাৰিখৰ পৰা যাতে আমি স্কুলখিনি খুলিব পাৰো তাৰ আগতে আমি বিদ্যালয়সমূহলৈকেও পুঁজি বিতৰণ কৰিম তাৰো প্ৰক্ৰিয়া এডুকেশ্যন ডিপাৰ্টমেণ্টে আজিৰ পৰা কৰিব ৰেভিনিউ নৰ্মছ মতে আৰু যিবিলাক নৰ্মছ নপৰে সেইবিলাক আমি ৰাজ্য চৰকাৰৰ পৰা দি দিম যাতে আমি 9 তাৰিখৰ পৰা স্কুলখিনি সাফ-সুফ কৰি 9ৰ পৰা শিৱসাগৰ চৰাইদেউত আমি বিদ্যালয় বা মহাবিদ্যালয়সমূহ আমি আৰম্ভ কৰিব পাৰো আগষ্ট মাহ আৰম্ভ হলে ৰাজ্যত শেষ হ'ব গৰম বন্ধ পিছে গৰম বন্ধ খুলিলেও দীৰ্ঘদিনলৈ বন্ধ থাকিব বান বিধ্বস্ত অঞ্চলৰ বান চন্তকৰ এখন বিদ্যালয় মানে সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি গ'ল চন্তকৰ কলেজিয়েট জাতীয় বিদ্যালয় বিদ্যালয়খনৰ দুটাকৈ গুৰুত্বপূৰ্ণ ভৱন তছনছ কৰি থৈ গ'ল বলিয়াবানে ভাঙি থৈ গ'ল জীৱন গঢ়াৰ কমাৰহাল স্বৰূপ শ্ৰেণীকোঠাসমূহ বিদ্যালয়খনৰ সকলো কিতাপ আজবাব উঠি গৈছে বানত বিদ্যালয়খনৰ অৱস্থা দেখি এতিয়া মূৰে কপালে হাত দিছে শিক্ষক শিক্ষাৰ্থীয়ে স্কুল এতিয়া কেৱল ধ্বংসস্তূপত পৰিণত হ'ল স্কুলখনৰ দুটা বিল্ডিঙেই এই বানে সম্পূৰ্ণৰূপে ভাঙি থৈ গ'ল নতুনকৈ বনাব লাগিব সেই স্কুলখন হৈছে কলেজিয়েট জাতীয় বিদ্যালয় চন্তক এই স্কুলখনৰ অৱস্থা চাওক এই স্কুলখনৰ এই অৱস্থা স্কুলখনৰ 3টা বিল্ডিং আছে 3টা অসমৰ হেৰি 3টা বিল্ডিং আছে 3টা বিল্ডিঙৰ 2টা বিল্ডিঙে সম্পূৰ্ণৰূপে ধ্বংস কৰি থৈ গ'ল ইয়াত আৰু ছাত্ৰ ছাত্ৰী আহিব নোৱাৰে এতিয়া বাৰু গৰম বন্ধ চলি আছে চৰকাৰে ইয়াত কিছু গৰম বন্ধৰ ৰিলেক্সেশ্যনো দিছে অৱস্থা বেয়া হোৱাৰ বাবে কিন্তু এতিয়া কথাটো হ'ল যে এই বিদ্যালয়খনত এই যিখন কলেজিয়েট জাতীয় বিদ্যালয়
চন্তক এই বিদ্যালয়খনত আৰু ছাত্ৰ ছাত্ৰী সহজতে আহিব নোৱাৰে কাৰণ নতুনকৈ এই কোঠাকেইটা নিৰ্মাণ কৰিব লাগিব এই বিল্ডিং দুটা নতুনকৈ নিৰ্মাণ কৰিব লাগিব নহ'লে ইয়াত আৰু ছাত্ৰ ছাত্ৰী আহিব নোৱাৰে এয়া হৈছে বান বিভীষিকা অতি ভয়াৱহ আছিল চন্তকৰ বান আৰু চন্তকৰ বানে এই স্কুলখনৰ বিল্ডিং দুটা সম্পূৰ্ণৰূপে এয়া ধ্বংসস্তূপত পৰিণত কৰি থৈ গ'ল আপুনি চাওক এয়া আপুনি দেখা পাইছে এয়া মাত্ৰ হৈছে এইবোৰ হৈছে ধ্বংসাৱশেষ এয়া পলস আছে এইসমূহ সম্পূৰ্ণৰূপে ভাঙি থৈ গ'ল এখন বাৰান্দা সম্পূৰ্ণৰূপে ভাঙি থৈ গ'ল অৰ্থাৎ এই বিদ্যালয়খনৰ এই বিল্ডিং দুটাৰ অসম আৰ্হিৰ এই দুটা বিল্ডিঙৰ যিটো ফাউণ্ডেশ্যন আছিল ফাউণ্ডেশ্যন সম্পূৰ্ণৰূপে ভাঙি তছনছ কৰি থৈ গ'ল দাদা আপুনি যদি অকণমান এইফালে আহে এয়া বান বিভীষিকা চন্তকত এয়া মই দেখুৱাইছোৱে যে এইখন হৈছে কলেজিয়েট জাতীয় বিদ্যালয় চন্তক আৰু এই বিদ্যালয়খন আপুনি যিটো দিশে চাই সেইটো দিশে আপুনি কেৱল ধ্বংসস্তূপ দেখিবলৈ পাব এটাই মাত্ৰ বিল্ডিং বাচি থাকিল কেমেৰা প্ৰভাসে দেখুৱাব সেই দিশে সেই যিটো বিল্ডিং আছে সেই বিল্ডিংটোৱে বাচি থাকিল সেই বিল্ডিংটোৰ কিন্তু প্ৰতিটো কোঠাত কিতাপ পত্ৰ অফিচ যি আছিল নথি পত্ৰ যি আছিল সকলোখিনি ইতিমধ্যে ধ্বংস হৈছে বাচি একোৱে থকা নাই আৰু কোঠাসমূহত এতিয়া কেৱল পলস মই অলপমান কথা পাতিম দাদা এইখন স্কুলখন আপোনালোকৰে আমাৰ কলেজীয়া জাতীয় বিদ্যালয় চন্তক স্কুলখনতো একেবাৰে শেষ হৈ গ'ল প্ৰায় দুটা বিল্ডিং একেবাৰে মানে ফাউণ্ডেশ্যনটো একেবাৰে শেষ হৈ ভাঙি গৈছে মানে এইটো আপুনি এতিয়া বনাবলৈ বহুত আপোনাৰ কষ্ট হ'ব কষ্ট মানে সময় লাগিব এতিয়া বিশেষকৈ পাঠদান এতিয়া আমাৰ 1 তাৰিখৰ পৰা খোলা কথা আছিলে এতিয়া বন্ধ হৈ থাকিব মানে এতিয়া বন্ধ কৰি সম্পূৰ্ণ নোৱাৰে আৰু বস্তু এতিয়া ধৰি লওক বনাবলৈ সময় লাগিব অন্ততঃ এমাহ সময় লাগিব আমাৰ বনাবলৈ পানী বৰ ভয়াৱহভাৱে সোমাইছিল ইয়াত আছিল ভাল বৰ ডাঙৰ পানী আছিল বানপানী নহ'লে এনেকৈ স্কুল এখন ভাঙি থৈ যাব নোৱাৰে ইমান ডাঙৰ বানপানী আমি দেখা নাই আজি ইমান বছৰ হ'ল এতিয়া আপোনালোকে কি কৰিব এতিয়া স্কুলখন ল'ৰা ছোৱালীওতো আহিব লাগিব পঢ়িব লাগিব আহিব ল'ৰা ছোৱালী এতিয়া বহুত দিন লাগিব আৰু আহিবলৈ সময় লাগিব এয়াই হৈছে পৰিৱেশ আমি এইটো কোঠাও অলপ দেখুৱাবলৈ চেষ্টা কৰিম এইটো যিটো বিল্ডিং আছে সেই বিল্ডিংটো আমি অলপ দেখুৱাম যে এখন বিদ্যালয় সম্পূৰ্ণৰূপে তছনছ হৈ গৈছে ইয়াত আৰু ইয়াৰ যি এই বিদ্যালয়খনৰ কৰ্তৃপক্ষই কোনো ধৰণৰ ৰিস্ক লৈ তেওঁলোকে এই ভগ্ন বিল্ডিংটোত তেওঁলোকে কোনো ধৰণৰ শ্ৰেণীকোঠা আৰম্ভ কৰিব নোৱাৰে কোনো ধৰণৰ ক্লাছ আৰম্ভ কৰিব নোৱাৰে এয়া হৈছে বানৰ ভয়াৱহতা আৰু এনেদৰেই চন্তকখনক সম্পূৰ্ণৰূপে শেষ কৰি থৈ গৈছিল এই বলীয়া বানে বান বিধ্বস্ত নেপালী খুঁটিত বিধায়ক অখিল গগৈ সৰ্বশান্ত ৰাইজৰ সৈতে মত বিনিময় কৰে অখিল গগৈ নিহত 4 ব্যক্তি পৰিয়ালক প্ৰদান কৰে 50,000কৈ টকা নেপালী খুঁটিৰ প্ৰতিটো পৰিয়ালক স্থানান্তৰিত কৰাৰ দাবী বিধায়কজনৰ এবিঘাকৈ ভূমি প্ৰদানৰ লগতে 10 লাখ টকাকৈ দিয়াৰো দাবী কৰে অখিল গগৈ তাৰ পিছতে বালিকা শৰ্মা আপুনি দি দিব দেই নেপালী খুঁটি আৰু সেই নেপালী খুঁটিত মই বৰ্তমান উপস্থিত আছোঁ আৰু এই নেপালী খুঁটিৰ এই বিধ্বস্ত হৈ যোৱা পৰিৱেশ আজি স্বচক্ষুৱে আজি চাবলৈ আহিছে ইয়াৰ ৰাইজৰ মৰ্মবেদনা উপলব্ধি কৰিবলৈ আহিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজ দলৰ সভাপতি অখিল গগৈ তেওঁলোকৰ সৈতে কথা পাতিছে কেনেধৰণৰ ক্ষয় ক্ষতি হ'ল এই সকলোবিলাক বুজ লৈছে মই বিধায়ক অখিল গগৈৰ পৰা জানিব বিচাৰিম আজি আহি ইয়াত যি পৰিৱেশ দেখিছোঁ আপুনি দেখিছে এইটো নেপালী খুঁটি কি বুলি কয় একদম শিলনী নেপালী খুঁটি শিলনীৰ 4জন মানুহৰ মৃত্যু ঘটিছে তাৰ ভিতৰত 5জন মানুহৰ মৃত্যু ঘটি গৈছে তাৰ ভিতৰত এখেতৰ পত্নীৰ মৃত্যু ঘটিছে এই দাদাৰ পত্নীৰ মৃত্যু ঘটিছে এখেতৰ দাদাৰ পত্নীৰ মৃত্যু ঘটিছে আৰু দাদাই কৈ আছে যে এইডোখৰতে তেখেতৰ পত্নীৰ মৃতদেহটো এতিয়াও আছে হয়নে কোনডোখৰত আছে মানে এতিয়াও উদ্ধাৰ কৰা হোৱা নাই এতিয়ালৈকে সেই বাঁহবিলাক অঁতৰাই দিলেহে তেখেতৰ পত্নীৰ মৃতদেহটো পোৱা যাব বুলি তেখেতে অনুমান কৰিছে এতিয়া 3টা পৰিয়ালৰ 3গৰাকী আই মাতৃ তেওঁলোকৰ পত্নী গুচি গ'ল লগতে এটি সন্তান গুচি গ'ল এতিয়া কেঁচুৱা গুচি গ'ল আৰু লগতে এইখন গাঁৱৰ আৰু এজন নহয় কৃষ্ণ কৰ্মকাৰ তেওঁ ডেকা মানুহ নেকি তো কৃষ্ণ কৰ্মকাৰ মুঠতে 5জন মানুহ এইখন গাঁৱৰ পৰা উঠি গুচি গৈছে তো এইটো এটা অত্যন্ত ভয়ংকৰ ঘটনা অসমৰ ইতিহাসত নোহোৱা নোপোজা ঘটনা কি কাৰণে হৈছে আমি সকলোৱে গম পাইছোঁ মই এই স্থানত থাকি এতিয়া সেইবিলাক কথা অৱতাৰণা কৰিব খোজা নাই কিন্তু ইতিহাসৰ আটাইতকৈ জঘন্যতম আটাইতকৈ
দুখ লগা আটাইতকৈ বেয়া যিটো দুৰ্যোগ মহাপ্ৰলয়, এই মহাপ্ৰলয়টোৰ পৰা আমি সকলোৱে মিলি ইয়াৰ মানুহক উদ্ধাৰ কৰিব লাগিব। মই ইয়াত যিখিনি পৰিয়াল আছে চবকে অলপ অলপ এটা সহায় কৰি থৈ যাব খোজোঁ আৰু মই চেষ্টা কৰোঁ। এখেতৰ পত্নী ইয়াতে পৰি আছে বুলি কৈছে, মৃতদেহটো এতিয়ালৈকে উলিয়াব পৰা নাই, এই বাঁহৰ তলত সোমাই গৈছে বুলি কৈছে। কেনেকৈ সেইটো উলিয়াব পাৰি তাৰ কাৰণে মই চেষ্টা কৰোঁ। আমি সকলোৱে মিলি এতিয়া অসমখনক বিশেষকৈ এই 3খন জিলা চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটক আমি পুনৰ নিৰ্মাণ কৰিব লাগিব, ৰিহেবিলিটেট কৰিব লাগিব সকলো মানুহক। আৰু বিশেষকৈ ইয়াৰ যি 80 ঘৰ মানুহ আছিলে, এই 80 ঘৰ মানুহৰ ভিতৰত এতিয়া 6-7টামান ঘৰ আছেগৈ, বাকীখিনি চব ঘৰে ভাঙি পেলালে, পকা ঘৰবিলাকো ভাঙি পেলালে। এই যে ভাঙি পেলালে, এতিয়া এওঁলোকে আৰু ইয়াত আকৌ ঘৰ বনাই থকাটো সম্ভৱপৰ নহয়। জাগাখিনি আপুনি নিজে দেখিছে, যুদ্ধ বিধ্বস্ত এটুকুৰা ঠাই। গতিকে মই অসমৰ মুখ্যমন্ত্ৰীক যিটো কথা কৈছিলোঁ যে এটা পৰিয়ালত 10 লাখ টকা দিব লাগে, 10 লাখ টকা প্লাছ এই 80 ঘৰ মানুহৰ কাৰণে 80 বিঘা মাটি, এবিঘা অন্তত মাটি দি এওঁলোকক সংস্থাপিত কৰিব লাগে, যাতে সেইটো অঞ্চলত কোনোপধ্যে বানপানী নহয়। মই অসমৰ মুখ্যমন্ত্ৰীক আজি আটাইতকৈ বিধ্বস্ত নেপালী বস্তিৰ পৰা, নেপালী খুঁটি কয় ন, নেপালী খুঁটিৰ পৰা শিলনী নেপালী খুঁটিৰ পৰা অসমৰ মুখ্যমন্ত্ৰীক মই এই মুহূৰ্তত 10 লাখ টকাৰ ক্ষতিপূৰণ তাৎক্ষণিকভাৱে দি লগত মাটিৰ ব্যৱস্থা কৰি এই পৰিয়ালকেইটাক যেনে তেনে সেইটো কামত ব্যস্ত কৰি দিব লাগে, যাতে তেওঁলোকৰ ভিতৰত সোমাই থকা যি ক্ষোভ, দুখ, বেদনা, সেই বেদনাত আৰু তেওঁলোক ভুগি মানসিকভাৱে ভাৰাক্ৰান্ত হ'ব নালাগে। তাৰ কাৰণে মই এই অঞ্চলটোৰ পৰা তেওঁলোকক নতুন মাটিডোখৰ দি তাত ঘৰ বনোৱাৰ কামত ব্যস্ত কৰাই দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। বান বিধ্বস্ত সোণাৰী পদ্মকুমাৰী বৰুৱা বালিকা বিদ্যালয়ৰ দুখ লগা অৱস্থা। বানে তছনছ কৰি গ'ল বিদ্যালয়খন। পলসে পুতি পেলোৱা বিদ্যালয়খনৰ পৰা এতিয়াও সম্পূৰ্ণৰূপে আঁতৰা নাই বোকা। চৰাইদেউ জিলাৰ স্ত্ৰী শিক্ষাৰ অন্যতম প্ৰতিষ্ঠানখনৰ আচবাব, বৈদ্যুতিক সামগ্ৰী সকলো নষ্ট হৈছে বানত। বিদ্যালয়খনৰ শিক্ষকসকলেও এতিয়াও উদ্ধাৰৰ চেষ্টা কৰি আছে, পাঠ্যপুথি, কম্পিউটাৰ আদি। দুৰ্বিষহ অৱস্থা থকা বিদ্যালয়খনত এতিয়া অনিৰ্দিষ্ট কাললৈ গৰম বন্ধ খুলিব নোৱাৰা অৱস্থা। স্বাভাৱিক ছন্দ ঘূৰাই অনাৰ আপ্ৰাণ চেষ্টা শিক্ষক, অভিভাৱকৰ। এইটো হৈছে সোণাৰীৰ পদ্মকুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা শ্ৰেণীকোঠা। সোণাৰী অঞ্চলৰ আন অঞ্চলসমূহ সেই দিনটোত, সেই বিভীষিকাৰ দিনটোত যি ধৰণে প্লাবিত হৈছিল, এই স্কুলখনো সেই ধৰণে প্লাবিত হৈছিল। কেমেৰা পাৰ্চন অঞ্জনক মই দেখুৱাবলৈ কম, পানীৰ লেভেল এই পৰ্যন্ত আহিছিলে, এই পৰ্যন্ত পানী উঠি আহিছিলে। আৰু এইটো এটা ক্লাছৰুম, যিটো ক্লাছৰুম যদিহে এনেধৰণৰ সমস্যাৰ সন্মুখীন নহ'লে হয় এই বিদ্যালয়খনে কালিৰে পৰা কাৰ্যক্ষম হ'ল হয়, কাৰণ গৰমৰ বন্ধ কালিৰ পৰা নহ'লেও সোমবাৰৰ পৰা গৰমৰ বন্ধ খোলাৰ সময় আছিলে। কিন্তু তলত চাওক, পলসে এক ধৰণেৰে ফ্ল'ৰখন, পকাখন পুতি পেলাইছিল আৰু যৎপৰোনাস্তি চেষ্টা কৰি বিদ্যালয়খনৰ শিক্ষকসকলে পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰিছে। তৎসত্ত্বেও কিন্তু যিটো পকাখনৰ অৰিজিনেল যিটো কালাৰ, পুৰণি যিটো ৰং, সেই ৰংটো ঘূৰি অহা নাই। পলসবোৰ আঁতৰোৱা হৈছে, কিন্তু যেতিয়ালৈকে এইখিনি পৰিষ্কাৰ কৰা নহয় বা এক স্বাস্থ্যকৰ পৰিৱেশ এই ক্লাছৰুম বা বিদ্যালয়খনলৈ ঘূৰাই অনা নহয়, তেতিয়ালৈকে কিন্তু বিদ্যালয়খন খোলাৰ বা ছাত্ৰ ছাত্ৰীসকল অহাৰ অৱকাশ নাথাকিব। চাৰিওফালৰ পৰিৱেশ পানীৰময়, ক'লৈকে পানী আহিছিল সেয়া দেখুৱালোৱে। আৰু বোকাই এতিয়াও কিন্তু এক ধৰণেৰে আৱৰি ৰাখিছে এক পৰ্যায়লৈ শ্ৰেণীকোঠাসমূহত। মই প্ৰধান শিক্ষক এই বিদ্যালয়খনৰ, তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ। কওকচোন, কি প্ৰচেষ্টা চলাইছে, কিমান সোনকালে গোটেই কামখিনি যাতে কৰিব পৰা যায়, স্বাস্থ্যকৰ আৰু স্বাভাৱিক পৰিস্থিতি এটা ঘূৰাই আনিব পৰা যায়, যাতে ছাত্ৰীসকল পুনৰ আহিব পাৰে। ধন্যবাদ। আমাৰ বিদ্যালয়খন চৰাইদেউ জিলাৰ স্ত্ৰী শিক্ষা প্ৰতিষ্ঠান, এটা অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান। অতি দুখৰ কথা, এই যি প্ৰলয়ংকাৰী বানে আমাৰ বিদ্যালয়খনৰ কাঠামোৰ একেবাৰে ধ্বংস কৰি গ'ল বুলি ক'লেও বহাই কোৱা নহ'ব। আমাৰ যিখিনি ডিজিটেলি ইকুইপমেণ্ট আছিল বা অন্যান্য যিখিনি ফাৰ্নিচাৰ আছিল, গোটেইখিনি আমি পানীৰ তলত, এবুকু পানীৰ তলত হোৱাৰ কাৰণে আমাৰ বেছিভাগ বস্তুৱে আমি বচাব নোৱাৰিলোঁ। আৰু খুব সোনকালে এই বানপানীয়ে আমাৰ অঞ্চলটো গ্ৰাস কৰি তোলাৰ কাৰণে আমাৰ একেবাৰে দুখজনক এখন ছবি, এতিয়া প্ৰতিচ্ছবি আমি দেখিবলৈ পাইছোঁ। যিটো আমি দেখিছোঁ, বহুত কিতাপ পত্ৰ আপোনালোকে শুকুৱাবলৈ চেষ্টা কৰিছে, কিন্তু বৰষুণ আহিয়ে আছে। বৰষুণ আহি থকাৰ কাৰণে এই পৰিষ্কাৰ কৰাৰ যি কাৰ্য, সেই কাৰ্য আপোনালোকে সম্পূৰ্ণ কৰিব পৰা নাই। কিতাপ পত্ৰ কিমান নষ্ট হ'ল? কম্পিউটাৰ দেখিছোঁ, কিতাপ পত্ৰ? হয়, আছিল। আমাৰ কম্পিউটাৰ আছিল, কিছু পৰিমাণে ইউনিফৰ্ম আছিল, কিছু পৰিমাণে MDMৰ চাউল আছিল,
গতিকে সেইবিলাক এতিয়া আমি চাফ চিকুণ কৰি আছোঁ হ'লেও তাৰ পৰা যিটো দুৰ্গন্ধ সেই দুৰ্গন্ধময় পৰিৱেশত এতিয়া আমি আমাৰ শৈক্ষিক যিটো আমাৰ হ'ব লাগে স্কুল খুলিব সোমবাৰৰ পৰা নহয় জানো? এনেইতো আজি 31 তাৰিখ কাইলৈৰ পৰা স্কুল খোলা কথা আছিল কিন্তু এইটো অৱস্থাত আপুনি দেখিছেই চাক্ষুষ আপুনি দেখিছেই যে এইটো অৱস্থাত আমি খুলিবলৈ কিন্তু আমি পাৰিম বুলি ভবা নাই আৰু এটা সমস্যা হৈছে আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীক বা স্বাস্থ্যবৰ্গৰ কৰ্মচাৰীক আমাৰ ৰিলিফৰ ডিউটিত লগাই দিয়া হৈছে গতিকে সেইখিনিতো আমি অকণমান স্কুল খুলিলেও আমি পাঠদানৰ কাৰ্যসূচীত আমি সম্পূৰ্ণৰূপে জড়িত হ'ব নোৱাৰিব আপোনালোকে তাৰ সমান্তৰালে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ ঘৰতো চাগে পানী উঠিব পাৰে তেওঁলোকো প্ৰভাৱিত হ'ব পাৰে বা শিক্ষক শিক্ষয়িত্ৰীও প্ৰভাৱিত হোৱাৰো থল আছে গতিকে সেই দৃষ্টিৰ পৰা সকলোতকৈ প্ৰভাৱিত এনেধৰণৰ বিভীষিকাত হয় যদি ছাত্ৰ ছাত্ৰীসকল হোৱাৰ পৰিলক্ষিত হয় স্কুলখনে স্বাভাৱিক অৱস্থা ঘূৰাই আনিব লাগিব কিন্তু কেতিয়া আনিব কি ধৰণে আনিব চাগৈ আৰু প্ৰয়াস চৰকাৰৰ ফালৰ পৰাও লাগিব প্ৰশাসন আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোক এই স্কুলখনৰে বিদ্যালয়খনৰ শিক্ষক গতিকে লাগি আছে আপোনালোকে কিন্তু দেখিছোঁ এতিয়াও কিন্তু এটা লেয়াৰ আছেগৈ গতিকে বৰ সাংঘাতিককৈ পলস উঠিছিলে তাৰমানে এনেকুৱা হ'ল বস্তুবোৰ আপোনাৰ দেওবাৰে নিশা পানী সোমাইছে ইয়াতে সোমবাৰেতো অহাৰ কোনো পৰিৱেশ নাই দেওবাৰে ৰাতি আমি আহিব চেষ্টা কৰিছিলোঁ মই আৰু অমূল্য বৰঠাকুৰ বোলা এজন আমি দুয়ো আহি সোমাই আহিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু পানী অতিমাত্ৰা সোঁতত আমি আকৌ উভতি যাব লগা হ'ল তাৰপিছত সোমবাৰে অহাৰ কোনো পৰিৱেশ নাই মঙলবাৰে যেতিয়া অলপ অলপ পানী কমিছে মই আহিলোঁ আহি এইটো পৰিৱেশ দেখি মোৰ এইখন বিদ্যালয়ত 34 বছৰ দিন অতিক্ৰম কৰিলোঁ পানী আহে এআঁঠু পানী আহে কেতিয়াবা বহুত দিনৰ মূৰে মূৰে আহে কিন্তু এনেকুৱা পানী অহা আজিলৈকে দেখা নাছিলোঁ এনেকুৱা প্ৰলয়ংকাৰী বানপানী আপোনাৰ দেখা ঘৰবোৰো প্ৰভাৱিত হৈছে হয় ঘৰবোৰ মোৰ নিজৰ ঘৰো এককাল পানী আপোনাৰ আৰু এই যিবোৰ আপোনাৰ ইয়াত পলস পৰি আছে যথেষ্ট চেষ্টা কৰাৰ পিছত ইমানখিনি আহিছে ইয়াত বহুত ডাঠকৈ আছিল উজনি অসমৰ প্ৰলয়ংকাৰী বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে মাজুলীৰ ঐতিহ্যমণ্ডিত ভোগপুৰ সত্ৰই সত্ৰাধিকাৰৰ নেতৃত্বত ভকত বৈষ্ণৱসকলে বানাঘাটৰ বাবে 10 সহস্ৰাধিক পৰম্পৰাগত পকা মিঠৈ প্ৰস্তুত কৰাৰ লগতে বস্তু প্ৰেৰণৰ ব্যৱস্থা কৰিছে আনহাতে বানত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মাৰ চিৰশান্তি কামনাৰে সত্ৰ কীৰ্তন ঘৰত অনুষ্ঠিত হৈছে নাম প্ৰসংগ মানৱ সেৱাই পৰম ধৰ্ম এই আদৰ্শক সাৰ্থক কৰি তুলিছে মাজুলীৰ ঐতিহ্যমণ্ডিত ভোগপুৰ সত্ৰই উজনি অসমৰ বানাক্ৰান্ত লোকসকলৰ সহায়ৰ উদ্দেশ্যে সত্ৰৰ গুৰুগৃহত পুৱাৰ ভাগৰ পৰা ব্যস্ত হৈ পৰিছে ভকত বৈষ্ণৱসকল ভঁৰালৰ ধান বনাই পিঠাগুৰি খুন্দি পৰম্পৰাগত পদ্ধতিৰে প্ৰস্তুত কৰা হৈছে 10 সহস্ৰাধিক পকা মিঠৈ কেৱল খাদ্য সামগ্ৰী নহয় বানাক্ৰান্ত লোকসকলৰ বাবে সত্ৰৰ পৰা বস্ত্ৰ প্ৰেৰণ কৰা হ'ব সত্ৰাধিকাৰৰ নেতৃত্বত ভকত বৈষ্ণৱসকলে নিৰ্মালী লৈ দুৰ্গতসকলৰ কাষলৈ যাব আনহাতে প্ৰলয়ংকাৰী বানত মৃত্যুবৰণ কৰা দুৰ্ভগীয়া লোকসকলৰ আত্মাৰ চিৰশান্তি কামনাৰে সত্ৰৰ কীৰ্তন ঘৰত অনুষ্ঠিত কৰা হৈছে নাম প্ৰসংগ এই মানৱীয় আৰু ধৰ্মীয় কাৰ্যসূচীত মাজুলীবাসী বহু ৰাইজে সক্ৰিয়ভাৱে সহযোগিতা আগবঢ়াইছে আমি শ্ৰী শ্ৰী ভোগপুৰ সত্ৰই উজনি অসমত যি দুৰ্যোগ হ'ল সেই দুৰ্যোগত যিসকল লোকৰ মৃত্যু হ'ল তেখেতসকলৰ আত্মাৰ সদ্গতি যিসকলৰ আঘাতপ্ৰাপ্ত হ'ল তেখেতসকলৰ আশু আৰোগ্য আৰু যিসকল দুৰ্যোগত ককবকাই আছে তেখেতসকলৰ যাতে দুৰ্যোগ নাহক অসমত যাতে পুনৰবাৰ এনেকুৱা দুৰ্যোগ এটা নাহক তাৰ বাবে আমি গুৰুজনাই যিহেতু আমাক নামতেই কলিত সৰ্বশ্ৰেষ্ঠ কৰি থৈ গৈছে সেই আজি ভোগপুৰ সত্ৰৰ কীৰ্তন ঘৰত আমি এষাৰি নামৰ আয়োজন কৰা হৈছিল সেই নামতেই আমি প্ৰভু ভগৱন্তৰ অগ্ৰত শৰাই উপৰিও আমি নিষ্ঠানৰ লাৰু হিচাপে পকা মিঠৈ আমি অৰ্পণ কৰিছিলোঁ সেই পকা মিঠৈ আমি নিৰ্মালী হিচাপে সেই দুৰ্গতসকলৰ কাষলৈ আমি পঠিওৱাৰ ব্যৱস্থা কৰিছোঁ এই ক্ষেত্ৰত আমাক সহযোগিতা কৰিছে আঞ্চলিক ওচৰৰ সম্পৰ ৰাইজ বিশেষভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ মাজুলী জিলা সমিতিয়ে আমাক যথেষ্ট ইয়াত আমাক উৎসাহিত কৰিছে তেখেতসকলৰ যথেষ্ট মানে আমাক প্ৰেৰণা যোগালে এইটো ক্ষেত্ৰত আমি সেই দুৰ্গতসকলৰ যি নিৰ্মালী ছাত্ৰ সন্থাৰ সহযোগত আমি সেই দুৰ্গতসকলৰ কাষলৈ পঠিওৱাৰ অহা দেওবাৰে ব্যৱস্থা কৰিছোঁ আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ